64 সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ শুভ উদ্বোধন। जय बड़ो हरी जय बड़ो हरी जय खुमाया फातमी जय खुमाया फातमी বড়ো সাহিত্য সভাৰ অধিৱেশনক লৈ ওদালগুৰি ডিমাকুচি দৈমু নগৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। হিন্দি ইংলিছ নেপালী বাদে সংস্কৃত বাদে আদাৰ দেন এই 4টা 5টা ভাষা 12টা ভাষা ভালকে জানিছো মই ভালকে জানো মই নিদিলো। বৃহৎ মূল পেণ্ডেল মূল তোৰণ ভোজনালয় প্ৰতিনিধি শিবিৰ প্ৰদৰ্শনীত হলি বাণিজ্য মেলাৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু একৰা শুভঙ্কৰ। মূল অধিৱেশন অহা কাইলৈৰ পৰা আৰম্ভ হ'ব। অহা কাইলৈৰ পৰা আমাৰ ইয়াত ডেলিগেট ছেশ্যন বিভিন্ন জাগাৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা বড়ো সাহিত্যৰসকলে বিষয়ববীয়া তেওঁলোকে অহা কাইলৈৰ পৰা আজি আমি যি দৈমনগৰ আমি দৈমনগৰ বুলি নাম দিয়া হৈছে সমাজশালীখন বা সভাথলী ইয়াত বিভিন্ন আমাৰ স্থানবিলাক আমি আজি মুকলি কৰিছোঁ। বিশেষকৈ যেনিবা আমি মাস্কট হিচাপে কেকপুৰাটো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। তাৰপিছত গেট ডাইনিং হল মেইন ষ্টেজ ছেমিনাৰ হল এক্সিবিশ্যনটো আমি ইতিমধ্যে ইনভেশ্যন কৰা বিভিন্ন সভাথলীবিলাক আজি আমি ইনভেশ্যন কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ বড়োলেণ্ড মুভমেণ্টৰ শ্বহীদসকলৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল যিসকল আমাৰ পৰা তেওঁলোকে স্বৰ্গগামী হ'ল তেখেতসকলৰ স্মৃতিত এই ভেনুবিলাক বা স্থানবিলাক আমি নামাকৰণ দিয়া হৈছে। আৰু ইতিমধ্যে আমাৰ ইয়াত যিসকল আলহী আমি নিমন্ত্ৰণ ৰাখিছিলোঁ সাহিত্য একাডেমি এৱাৰ্ডি বা বিভিন্ন সমাজৰ ব্যক্তিসকল ইয়াত কালাইগাঁও বিধানসভাৰ MLA দুৰ্গাদাস বড়ো ডাঙৰীয়া আহিছে, তেখেতে ইনভেশ্যন কৰিছে। আমাৰ পানাৰীৰ প্ৰাক্তন বিধায়িকা কুমুৰি বাইদেউ তেখেতেও ইনভেশ্যন কৰিছে। ঠিক তেনেকুৱা সাহিত্য একাডেমি নবীন মল্ল বড়ো বা ডক্টৰ ৰীতা বড়ো ঠিক তেনেকুৱা বিশিষ্ট ব্যক্তিসকল ইয়াত আহি মিটিঙৰ যি স্থানবিলাক তেখেতসকলে ইতিমধ্যে ইনভেশ্যন আৰম্ভ কৰিছে। প্ৰতিনিধিক থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰিবলৈ সাজু হৈছে ডিমাকুচিবাসী। দেশ বিদেশৰ প্ৰতিনিধিক আদৰিবলৈ সাজু আদৰণি কমিটি। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুচিৰ দৈমু নগৰত আজি 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে উদুলি মুদুলি হৈ পৰিছে দৈমু নগৰ ক্ষেত্ৰ। প্ৰথম দিন তথা 9 জানুৱাৰী কাৰ্যসূচী মৰ্মে পুৱা মুখ্য দ্বাৰ উন্মোচন কৰা হয়। পুৱা 9:30 বজাত একোৰা মেস্কট উন্মোচন কৰে সাহিত্য অকাডেমী বঁটাপ্ৰাপক ডক্টৰ ৰীতা বড়োৱে। 9:45 বড়ো ভাষা সাহিত্য কাণ্ডাৰী ক্ষেত্ৰ উন্মোচন কৰে সাহিত্য অকাডেমী বঁটাপ্ৰাপক নবীন মল্ল বড়োৱে। 10 বজাত শ্বহীদ দেৱনাথ বসুমতাৰী মঞ্চ আৰু মূল পেণ্ডেলৰ দ্বাৰ উন্মোচন কৰে কলাইগাঁও সমষ্টি বিধায়ক দুৰ্গাদাস বড়োৱে। ৰমেশ চন্দ্ৰ বড়ো সোঁৱৰণি ছেমিনাৰ হল উন্মোচন কৰিব বড়ো সাহিত্য সভাৰ অন্যতম সম্পাদক কামেশ্বৰ বড়োৱে। শ্বহীদ দেৱনাথ বসুমতাৰী সোঁৱৰণি মূল মঞ্চৰ পেণ্ডেল উন্মোচন কৰিব আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা BTR কাৰ্যবাহী সদস্য দাওবাইছা বড়োৱে। ইতিমধ্যে অধিৱেশনক লৈ ডিমাকুচিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ডিমাকুচিৰ নিচিনা এটা অঞ্চলত বৃহৎ বড়ো সাহিত্য সভা অনুষ্ঠিত কৰিবৰ কাৰণে ডিমাকুচিৰ ৰাইজ আৰু ভেৰগাঁও অঞ্চলৰ ৰাইজে যি প্ৰচেষ্টা চলাইছে সেয়া শলাগিবলগীয়া। আৰু বড়ো সাহিত্য সভাৰ মূল সমিতিয়েও তেওঁলোকে এনেকুৱা ঠাইত সাহিত্য সভাৰ অধিৱেশন পাতি আমাৰ এই অঞ্চলটো গৌৰৱান্বিত কৰিছে। মই বড়ো সাহিত্য সভাৰ 64তম অধিৱেশনৰ সময়ত এটাই কথা ক'ব বিচাৰিছোঁ যে বড়ো ভাষা ইতিমধ্যে সাংবিধানিকভাৱে স্বীকৃত ভাষা হিচাপে 2003 চনৰ BTC চুক্তিৰ সময়তে হৈছে। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বড়ো ভাষাই দ্ৰুতগতিত যোৱা 18-19টা বছৰে আগবাঢ়ি গৈছে। আপোনালোকে জানে সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত কেইবাটাও বঁটা ইতিমধ্যে বড়ো ভাষাৰ যিসকলে চৰ্চা কৰি আহিছে তেওঁলোকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্য একাডেমীকে আৰম্ভ কৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক আদৰণি জনাইছোঁ। যদিও বড়ো ভাষাৰ ইতিহাস মাত্ৰ 64 বছৰ হৈছে, তথাপি বড়ো ভাষাই কম দিনৰ ভিতৰত এটা সংগঠিত ৰূপত তেখেতসকলে বড়ো জাতিক বড়ো ভাষাক বড়ো কলা সংস্কৃতিক নেতৃত্ব দিয়াত তেখেতসকলে ছাকচেছফুল হৈছে বুলি মই ভাবিছোঁ। ভৱিষ্যতে এই কাণ্ডাৰীসকলৰ নেতৃত্বত বড়ো ভাষা আগুৱাই যাব। আজি এটা কথা ক'ব লাগিব যে ইয়াত যিখন অধিৱেশন হৈছে সেই অধিৱেশনৰ মূল গেটটো মোক উন্মোচন কৰিবৰ কাৰণে ইয়াত মাতি আনিছে
আৰু উন্মোচনৰ সময়ত মই গেটত সন্মুখত দেখিছোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যি জনজাতীয় ইতিহাস তাৰ দুই কাষে গেটটোৰ দুই কাষে ৰাখিবৰ কাৰণে প্ৰচেষ্টা চলাইছে শ্বহীদ স্মাৰক ইয়াত বনাইছে বড়ো সাহিত্য সভাৰ সেৱা কৰা শ্বহীদ স্মাৰক তেখেতসকলে বনাইছে আৰু ৰাইজক তেওঁলোকে এখন কিতাপৰ ৰূপতে অধিৱেশনখন দাঙি ধৰিছে এখন বড়ো জাতিৰ বড়ো ভাষাৰ বড়ো এই সাহিত্য সভাৰ অধিৱেশনলৈ আহিলে আপুনি নিজাববীয়াকৈ কোনো কিতাপ নপঢ়াকৈ কিছু আভাস যাতে এই অধিৱেশনত আহি আপোনালোকে পায় তাৰ এক প্ৰতিচ্ছবি গেটৰ আৰম্ভণিৰ পৰা আপোনালোকে দেখিবলৈ পাইছে তেনে এক চিন্তা চৰ্চাৰ কাৰণে বড়ো সাহিত্য সভা আৰু ৰিচেপশ্যন কমিটিৰ সকলোলৈ মই ধন্যবাদ জনাইছোঁ। ওদালগুৰি জিলাৰ পৰা প্ৰকাশ বুঢ়াথুকীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ। जों रायजों खौसे थागोन।